हेलो स्टूडेंट्स आजिर क्लासत आमी अनुहलनी 2.3 এর क्वेश्चन नम्बर 4 और 2 नम्बर क्वेश्चन तो सल्यूशन करिम। सो क्वेश्चन नम्बर 4 तो आमाक दिया আছে भागफल आरो भागहेक निर्णय करा। 4x क्यूब माइनस 2x स्क्वायर माइनस 3 2x स्क्वायर माइनस 1 এর भाग करिले। सो এই 2x স্কয়ার মাইনাস 1 দ্বারা আমার এই বহুপদটো কি কৰিব লাগিব আমাৰ ভাগ কৰিব লাগিব আৰু ভাগ কৰাৰ ফলত কি ওলাব আমাৰ এটা ভাগফল ওলাব আৰু এটা ভাগহেক ওলাব আৰু সেই ভাগফল আৰু ভাগহেকটো কি কৰিব লাগে আমাৰ নিৰ্ণয় কৰিব লাগে। সো তাৰ কাৰণে তোমালোকে কি কৰিবা যেহেতু ভাগ কৰিব দিছে এনেকে ধুনিয়াকে ভাগ চিহ্নটো দি লবা হল। তাৰ পিছত কি সংখ্যাৰে ভাগ কৰিব দিছে ইয়াত চোৱা আমাৰ বহুপদটো কি দিয়া আছে 4x কিউব মাইনাস 2x স্কয়ার মাইনাস 3 এই বহুপদটো কি কৰিবা এই ভাগ চিহ্নৰ ভিতৰত লিখিবা। সো 4x কিউব মাইনাস 2x স্কয়ার মাইনাস 3 ইয়াত চোৱা মাজত মই এটা গ্যাপ ৰাখি দিছো। এই গ্যাপ ৰাখাটোৰ এটা কাৰণ আছে। কাৰণটো কি ইয়াত তোমালোকে ধৰিব পাৰিবা কথাটো। ইয়াত চোৱা পাৱাৰ 3 আছে 2 আছে तार पिছত किमान থাকিব লাগিছিল আমাৰ 1 থাকিব লিখিছিল। সো 1 তো হিয়তে দিয়াই নাই কিতাবত দিয়াই নাই। সো এই 1 থাকাৰ জায়গাটো আমি ইয়াত থৈ দিছো। তাৰ মানে এনেকুৱা পাৱাৰ 3 আছে তাৰ পিছত পাৱাৰ কি থাকিব 2 থাকিব তাৰ পিছত পাৱাৰ 1 তাৰ মানে দ্যাট মিন্স 1 থাকিব লাগিব এইটো। তাৰ পিছত হে এনেকা 3 5 এইবিলাক সংখ্যা থাকিব লাগিব। ইয়াত চোৱা কিউব থকা বস্তুটো আছে আমাৰ স্কয়ার থকা বস্তুটো আছে কিন্তু এই x থকা বস্তুটো দিয়া নাই ইয়াত যাৰ কাৰণে আমি ইয়াত কি কৰিছো এনেকে জায়গা থৈ দিছো ঠাই ৰাখিছো গম পাইছা। তাৰ পিছত চোৱা আমাক কিহৰ দ্বাৰা ভাগ কৰিব দিছে 2x স্কয়ার মাইনাস 1 দ্বাৰা ভাগ কৰিব দিছে। সো এই বহুপদটো কি কৰিম আমি এনেকে বাহিৰত লিখিম 2x স্কয়ার মাইনাস 1 হয়ছে। এতিয়া কি কৰিম আমি ভাগ কৰিম। ভাগটো কেনেকৈ কৰিম ইয়াত চোৱা 2x স্কয়ার মাইনাস 1 এই বহুপদৰ দ্বাৰা আমি গোটেইখিনি পদ কি কৰিব নোৱাৰো আমি ডাইৰেক্ট ভাগ কৰিব নোৱাৰো। সো তাৰ কাৰণে আমি কি কৰিম এটা এটা পদৰ দ্বাৰা আমি কি কৰিম ভাগ কৰিম। তাৰ মানে এই প্ৰথম পদৰ দ্বাৰা এই প্ৰথম পদক ভাগ কৰিম প্ৰথমত স্টেপ বাই স্টেপ। সো ইয়াত চোৱা 2x স্কয়ার আছে আৰু ইয়াতে কি আছে আমাৰ 4x কিউব আছে। সো তার কারণে আমি কি করিম আমি ভাগ করিম। ইয়াত চোৱা সহগটো কিমান আছে আমাৰ 2 আছে আৰু ইয়াত কি আছে আমাৰ 4 আছে। সো 2 4 এর ভিতৰত কিমান বাৰ ভাগ যাব 2 4 এর ভিতৰত 2 বাৰ ভাগ যাব হয়নে 2 বাৰ ভাগ যাব। তাৰ পিছত এই 2 আৰু 4 এর কাম আমাৰ হেক। এতিয়া হা এই চলক আৰু এই চলক ইয়াত চলক x স্কয়ার আছে আৰু ইয়াতে কি আছে আমাৰ x কিউব আছে। সো x স্কয়ার x কিউবৰ ভিতৰত কিমান বাৰ ভাগ যাব হেতু লাগে আমাৰ। সো তোমালোকে এটা ট্ৰিক্স মনত ৰাখিবা এই পাৱাৰটো কি হৈ যায় মাইনাস হৈ যায়। যেহেতু আমি হৰণ কৰি আছো ভাগ কৰি আছো ভাগৰ ক্ষেত্ৰত কি হৈ যায় চলকৰ পাৱাৰ মাইনাস হৈ যায়। তেনেহলে ইয়াত চোৱা পাৱাৰ 3 আছে চলকৰ পাৱাৰ আৰু ইয়াত আছে 2 তেনেহলে 3 এর পৰা 2 বিয়োগ কৰি দিয়া তেনেহলে পাৱাৰ কি থাকিব আমাৰ 1 থাকিব। তাৰ মানে x পাৱাৰ 1 বাৰ ভাগ যাব চলকটো। তোমালোকে জানা ওপৰত 1 টো দিব নালাগে গতিকে নিদিও গম পাইছা। সো চলকৰ ভাগ কেনেকৈ কৰিব লাগিব ধৰিব পাৰিছা। একেবাৰে সিম্পল ট্ৰিক্স মনত ৰাখিবা পাৱাৰটো কি কৰিব লাগে আমাৰ মাইনাস কৰিব লাগে ইমান ভাবিব নালাগে। এইবিলাক বহুত স্টুডেন্টছে এইবিলাক টান পায়। সো টান পোৱাৰ কোনো কথাই নাই। তোমালোকে কি কৰিবা অকল চলকৰ পাৱাৰ কি কৰিবা মাইনাস কৰিবা 3 এর পৰা 2 মাইনাস কৰিছো বাকি তো একো কৰা নাই আমি হয়নে। সো ভাগ কৰাৰ ক্ষেত্ৰত কি কৰিব লাগে পাৱাৰটো মাইনাস কৰিব লাগে এটা কথা মনত ৰাখিবা হল। তাৰ পিছত আমি কি কৰিম এই যেটো আমি ওপৰত 2x পালো সেই 2x এর দ্বারা কি কৰিম আমি এই গোটেইখিনি পদক আমি কি কৰিম পূৰণ কৰিম। সো পূৰণ কৰি দিয়া এতিয়া 2x এর লগত 2x স্কয়ার টো পূৰণ কৰা প্ৰথমত। সো 2 * 2 পূৰণ কৰিলে কি হ'ব আমাৰ 4 হ'ব হয়নে। তাৰ পিছত x স্কয়াৰৰ লগত x পূৰণ কৰা
ইয়াত চোৱা এইবাৰ আমি কি কৰি আছো পূৰণ কৰি আছো হয়নে সো পূৰণ যেহেতু কৰি আছো পূৰণ কৰাৰ ক্ষেত্ৰত আকৌ পাৱাৰটো কি হৈ যাব প্লাস হৰণৰ ক্ষেত্ৰত পাৱাৰ কি হৈছিল মাইনাস এবাৰ পূৰণ কৰি আছো চলকৰ পাৱাৰ কি হৈ যাব প্লাস তেনেহলে চোৱা x এর পাওয়ার 2 আছে ইয়াত x এর পাওয়ার 1 আছে সো পাওয়ার 2 আর পাওয়ার 1 যোগ করলে কি হবে আমার পাওয়ার 3 হয়ে যাব দ্যাট মিন্স x স্কয়ার এর লগত x পূরণ করলে x কিউব হবে হল তার পিছত আমি কি করিম এই 2x এই অনর লগত পূরণ করিম সো অনর লগত 2x পূরণ করলে কি হয়ে যাব আমার 2x এ হয়ে যাব কারণ অনর লগত জি নাম্বারে পূরণ নকরা কিও এই নাম্বারটাই থাকি যায় অনর লগত তেনহলে 2x পূরণ করলে কি হবে 2x ই হবে এতিয়া কথা হল 2x তো লিখিম কোড 2x তো লিখিবা কোড ইয়াতে লিখিবা নে ইয়াতে লিখিবা 2x ওলাইছে মানে সোয়া উপরত x টকা কোনো বস্তু আছে নেকি উপরত ইয়াত আছে 3 তার পিছত 2 তার পিছত থাকিব লাগিছিল x তার মানে x তো ইয়াতে আছে হমাই মানে সো x এর তলতেই 2x তো লিখিব লাগিব বুঝি পাইছা ইয়াতে x আছে গতিকে এই x সিধা সিধা ইয়াত নাই মানে কি x তো আছে তার মানে 3 আছে 2 আছে তার পিছত পাওয়ার 1 তার মানে x পাওয়ার 1 তো ইয়াত আছিল যেটা নাকি দিয়া নাই কিতাবত যার কারণে তোমার ধরি লব লাগিব তো মনে মনে যে ইয়াতে x তো আছে বুঝি পাইছা তেনহলে এই x এর তলত x তো লিখিব লাগিব হল আচ্ছা তার পিছত এতিয়া ইয়াত সাইন তো কি হবে এটা আমার লাগে সাইন তো কি হবে ভালকে লক্ষ্য করা অনর লগত 2x পূরণ করার ফলত आंसर তো 2x হইছে এটা সাইন তো লাগে আমার মাইনাস প্লাস পূরণ করি কি হবে মাইনাস বুঝি পাইছা এতিয়া মাইনাস করে দিয়া ইয়াত সো মাইনাস করতে মনত রাখিবা সাইন তো উল্টা হয়ে যায় বিপরীত হয়ে যায় ইয়াত সো প্লাস আছে তেনহলে কি হয়ে যাব উল্টা হই মাইনাস হয়ে যাব ইয়াত সো মাইনাস আছে উল্টা হই কি হয়ে যাব প্লাস হয়ে যাব তার মানে প্লাস থাকিলে মাইনাস হয় আর মাইনাস থাকিলে প্লাস হয়ে যায় বিয়োগ করার টাইমত এতে সো প্রথমত কি আছে x 4x কিউব এত কি আছে আমার 4x কিউব দ্যাট মিন্স প্রথমটা আমার ক্যান্সেল যাব সেম আছে ক্যান্সেল যাব ইয়াত কি থাকিল আমার মাইনাস 2x স্কয়ার হয় না তার পিছত চোৱা ইয়াত কি আছে আমাৰ 2x ইয়াত 2x এর আগত কি সাইন আছে এটা তোমার মনত রাখিব লাগিব কিন্তু 2x এর আগত মাইনাস আছে নে প্লাস আছে এটা ধরিব লাগিব ইয়াত মনত রাখিবা 2x এর আগত প্লাস সাইন আছে তার মানে এই ব্র্যাকেটের ভিতরে যেটো সাইন থাকিব হেটো হে এই 2x এর সাইন বা চিন তেনহলে 2x এর আগত কি আছে আমাৰ প্লাস আছে এই মাইনাসটো কিন্তু নধৰিবা দে মাইনাস তো মনে মনে ধরিবা মাইনাস তো ইয়াত নাই এই ব্র্যাকেটের ভিতৰত যেটো চিন আছে হেটো হে ধৰিব লাগিব তেনহলে 2x এর আগত কি চিন আছে আমাৰ প্লাস চিন আছে মানে 2x কম পাইছা তার পিছত বাকি থাকিল কি আমাৰ লাস্টত -3 এইটো -3 তো নমাই আনিছো তার পিছত কি কৰি দিয়া এতিয়া আকো সেম প্রসেসত এই প্রথম পদৰ দ্বারা এই প্রথম পদ কি করা ভাগ করা হল ভাগ কৰি দিয়া কি হয় আচ্ছা ভাগ কৰিব লাগে ইয়াত চোৱা আগত সাইন একো নাই মানে কি আমাৰ আছে প্লাস আছে সো ইয়াত প্লাস আৰু ইয়াতে কি আছে মাইনাস প্লাস মাইনাস মিলি কি হয় মাইনাস হল সাইনৰ কাম আমাৰ হেক তার পিছত চোৱা এটা কথা মন কৰা ইয়াত চোৱা 2x স্কয়ার আছে ইয়াতো কি আছে আমাৰ 2x স্কয়ার আছে তার মানে সেম আছে সো সেম বস্তুৰ ভিতৰত কিমান বাৰ ভাগ যায় 1 বাৰ ভাগ যায় এটা মনত ৰাখিবা সেম বস্তুৰ ভিতৰত কিমান বাৰ ভাগ যায় 1 বাৰ ভাগ যায় দ্যাট মিন্স কিমান বাৰ ভাগ যাব আমাৰ 1 বাৰ ভাগ যাব ইয়াতো 2x স্কয়ার ইয়াতো 2x স্কয়ার একবাৰ ভাগ যাব হল তার পিছত আমি কি করিম পূরণ কৰি দিয়া এতিয়া ভাগ কৰা আমাৰ হেক হৈ গল এতিয়া পূরণ কৰা এই অনৰ লগত এই 2x তো পূরণ কৰিম তার পিছত এই অনৰ লগত এই অনটো পূরণ কৰিম কম পাইছা সো অনৰ লগত আমি জানো জি সংখ্যাই পূরণ নকৰে কিয় সেই সংখ্যাটো হৈ যায় সো অনৰ লগত 2x স্কয়ার পূরণ কৰিলে কি হৈ যাব আমাৰ 2x স্কয়ার হৈ যাব তার পিছত চোৱা ইয়াত আছিল প্লাস ইয়াত আছিল মাইনাস সো প্লাস মাইনাস মিলি কি হ'ব মাইনাস কম পাইছা তার পিছত এই অনৰ লগত অনটো পূরণ কৰা 1
আৰু 1 পূৰণ কৰিলে কি হৈ যাব আমাৰ 1 হৈ যাব সো এতিয়া কথা হল 1 টো লিখিবা কত ইয়াতে লিখিবা নে ইয়াতে লিখিবা 1 টো কি এটা ধ্ৰুবক পদ যেটো ধ্ৰুবক পদ এই ধ্ৰুবক পদৰ তলত লিখিব লাগিব 1 বুজি পাইছা এতিয়া ইয়াত কিবা এটা সাইন তো দিব লাগিব মাইনাস হ'ব নে প্লাস হ'ব এটো তো লিখিব লাগিব সো ইয়াত সোয়া ইয়াত আছে মাইনাস ইয়াতে আছিল মাইনাস গতিকে মাইনাস মাইনাস মিলি ইয়াতে কি হ'ব প্লাস মাইনাস মাইনাস পূরণ করলে কি হয় প্লাস এটা কি করা পূরণ করা হে কেতিয়া মাইনাস করে দিয়া বিয়োগ করে দিয়া বিয়োগ করতে কি কৰিব লাগে সাইন অপোজিট কৰিব লাগে উল্টা কৰিব লাগে এটো মাইনাস আছিল প্লাস হৈ যাব এটো প্লাস আছে মাইনাস হৈ যাব হল প্ৰথমটো ক্যান্সেল যাব প্ৰথমটো সদায় প্ৰথমটো ক্যান্সেল যায় হল তার পিছত থাকিল কি আমাৰ এটো নমাই লৈ হা 2x তার পিছত এটো লক্ষ্য কৰা ইয়াত আছে -3 ইয়াত কি আছে আমাৰ +1 আছে নে -1 আছে কোৱেশ্চন এটো কি আছে এটো আছে -1 কাৰণ অলপ আগতে কলো নহয় ব্র্যাকেটত যেটো সাইন থাকিব হেটো হে এই নাম্বাৰটোৰ কি হ'ব সাইন হ'ব ওপৰত কি আছে এটো তুমি বাদ দিয়া ধৰি লোৱা এই সাইনটো ইয়াতে নাই ব্র্যাকেটত কোনটো লিখিছা হেটো হে ইয়াত আছে তেনেহলে 1 ৰ আগত কি সাইন আছে আমাৰ মাইনাস সাইন আছে দ্যাট মিন্স -3 আৰু -1 তেনেহলে রেজাল্ট আমাৰ কি হ'ব যেটো দুয়োটাৰ আগতে মাইনাস সাইন তেনেহলে মাইনাস সাইনটো আমাৰ দিব লাগিব তাৰ পিছত এই দুটা কি কৰিব লাগিব আমাৰ প্লাস কৰিব লাগিব 3 আৰু 1 প্লাস কৰিলে কি হ'ব আমাৰ 4 হ'ব হল এতিয়া সোয়া ইয়াত আছে x² ইয়াত আছে x তাৰ মানে এটা সৰু আৰু এটো কি ডাঙৰ তেনেহলে আৰু আমি ভাগ কৰিব নোৱাৰো সো ভাগফলটো আমাৰ কিমান ওলাইছে 2x - 1 আৰু ভাগ একটো কিমান ওলাল 2x - 4 উপৰত যেটো ওলাব হেটো হল কি আমাৰ ভাগফল আৰু তলত যেটো বাকি থাকিব হেটো কি আমাৰ ভাগহেক সো আমাক এইটো নিৰ্ণয় কৰিব দিছে যে ভাগফল আৰু ভাগহেক সো লাষ্টত আমি লিখি দিম যে ভাগফল দ্যাট মিন্স উপৰটো 2x - 1 আৰু ভাগহেকটো কিমান হ'ব ভাগহেক হ'ব তলত বাকি থাকিল কিমান 2x - 4 সো এইটো কি আমাৰ ভাগফল আৰু ভাগহেক সো কোশ্চেন নম্বৰ 4 ৰ 2 নম্বৰটো আমাৰ হৈ গল সো আজিলৈ ভিডিওটো ইমান এই ভিডিও ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়ার কৰিবা আৰু ভিডিওবোৰ ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু এইখিনি যদি কিবা ডাউট থাকে কমেন্ট বক্সত জনাবা ধন্যবাদ